আপোনাৰ এটা ডেঞ্জাৰ মাছ দেখিছোঁ, মই চুই নাচাওঁ, ডেঞ্জাৰ মাছ কিন্তু আপোনাৰ চুই চালে দিবই। এইটো হৈছে শিঙি মাছ, দাদা কিমান গম পাই দিব। নমস্কাৰ, হাতী খোৱা অসমীয়া ইউটিউব চেনেললৈ সকলোকে স্বাগতম। আৰু এটা বিশেষ ভিডিঅ' লৈ আজি আপোনালোকৰ সন্মুখলৈ আহিছোঁ। আৰু মই যাবলৈ ওলাইছোঁ আজি উজনি অসমৰ এখন বৃহত্তৰ মাছৰ বজাৰলৈ। আপোনাৰ চালানী মাছৰ বজাৰ, কিন্তু চালানী মাছৰ যে বহুত মানে প্ৰজাতি থাকে সেয়া আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ আজি। হয়তো আমি চালানী মাছ বুলি ক'লে ৰৌ, বাহু, ক্ৰছ, চন্দা এনেকৈ 3-4বিধমান মাছকে আমি চিনি পাওঁ। তাৰ উপৰিও মানে বাহিৰৰ পৰা বহুতো মাছ আমাৰ ইয়ালৈ আহে, যিখিনি আমি আচলতে গমেই নাপাওঁ যে এইখিনি মাছ ইয়াত উপলব্ধ। আৰু তাকে দেখুৱাবলৈ আজি আমি আগবাঢ়িছোঁ সেই বৃহত্তৰ বজাৰখনলৈ, মৰিয়নিৰ মাছৰ বজাৰলৈ। বলক দেৰি নকৰি সোনকালে ভিডিঅ'টো আৰম্ভ কৰোঁ, আমি যাত্ৰা কৰোঁ মৰিয়নিৰ মাছৰ বজাৰলৈ। আজি আমাৰ ভিডিঅ'ৰ যি আমাৰ গন্তব্যস্থান বজাৰখন, মাছৰ বজাৰ তালৈ গৈ আছোঁ। আৰু তাৰ আগতে আমি দেখিলোঁ আমাৰ হেঙুল থিয়েটাৰৰ যি অপৰাগৃহ, অসমৰ এটা বিখ্যাত ভ্ৰাম্যমান নাট্য দল হেঙুল থিয়েটাৰ। আপোনালোকে আৰু কেইদিনমানৰ পিছত দেখিবলৈ পাব হেঙুল থিয়েটাৰৰ ইয়াত প্ৰথম প্ৰদৰ্শনী আৰম্ভ হ'ব। কিন্তু মই যেতিয়া দেখিলোঁ অপৰাগৃহটোক, সেইবাবে আপোনালোকক দেখুৱাই যাওঁ বুলি অকণমান হেঙুল থিয়েটাৰ মুখত লৈ দিলোঁ। আৰু আহি আমি পাই গ'লোহি মৰিয়নি মাছৰ বজাৰ। এই বজাৰৰ ভিতৰলৈ সোমাই আহিছোঁ আৰু বজাৰৰ ভিতৰৰ যি পৰিৱেশ সকলো আপোনালোকক দেখুৱাম। যিহেতু দেওবাৰ, আজি দেওবাৰে অলপ ইয়াত মানুহৰ ভিৰটো অলপ বেছি হয়, সেইকাৰণে আমি প্ৰায় পুৱাৰ ভাগতে আহিছোঁ। আৰু এয়া আপুনি দেখিছে, আপোনালোকে চাওক বজাৰৰ আমি আচলতে বেক চাইডৰ পৰা সোমাইছোঁ মাছৰ বজাৰলৈ। কাৰণ বজাৰ একদম ওচৰত, বজাৰৰ ভিতৰলৈ যাম আমি, তাৰ পৰিৱেশ দেখুৱাম আপোনালোকক। দেখুৱাম আজি দেওবাৰ কিমান মানুহৰ সমাগম ঘটিছে মাছ কিনিবলৈ, কিমান ভিৰ হৈছে, আৰু আজি মাছৰ দাম কিমান, কেনেকুৱা চলিছে, কি কি প্ৰজাতিৰ মাছ আছে সকলোখিনি দেখুৱাম। আৰু আহক বজাৰৰ ভিতৰলৈ যাম। পৰা আচলতে মাছ বহুত জেগালৈ যায়। আমি এজন হোলচেলাৰ আছে, তেখেতৰ পৰা সুধিম যে ইয়াৰ পৰা কিমান দূৰলৈ মাছ যায়, কোন কোন জেগালৈ যায়, আৰু কি কি প্ৰজাতিৰ মাছ যায়, মানে কিমান পৰিমাণৰ যায়, আমি অকণমান জানিবলৈ চেষ্টা কৰিম। দাদা আছে, আপোনাৰ নামটো? সুৰজিত ন? আপোনালোকৰ ইয়াৰ পৰা আচলতে মাছ কোন কোন জেগালৈ যায়? নাগালেণ্ডো যায় নেকি? নাগালেণ্ডো যায় ন? আৰু মানে কি কি প্ৰজাতিৰ মাছ নাই আপোনালোকৰ ইয়াত? আমাৰ ইয়াৰ পৰা হাওৰা, কানপুৰ, মানে কেনেকুৱা গম পাইছে? বাহু, আপোনাৰ ৰৌ, মানে কেনেকুৱা কেনেকুৱা চিতল, কি কি ইলিচ? হাওৰা পৰা আহে ন? আৰু এই ডাঙৰ ডাঙৰ বাহুকেইটা আপোনাৰ হাওৰা পৰা আহে। আৰু আপোনাৰ অন্য মাছ হ'ল সেইকেইটা, এনেকুৱা কাৰ্টুনত আহে। আৰু আজিৰ দিনত মানে আজি বৰ্তমান সময়ত বজাৰৰ সময়ত আজি বাহু মাছৰ দাম কিমান চলিছে? আজিৰ দিনত 280 টকা বিকিছে হাওৰা বাহু আজিৰ দিনৰ হ'লচেল। আপোনালোকে আচলতে দাদাই ইতিমধ্যে জনাইছে যে তেওঁলোকৰ ইয়াৰ পৰা শিৱসাগৰ, যোৰহাট, গোলাঘাট আৰু নাগালেণ্ড পৰ্যন্ত মাছ যায়। আপোনাক চিন্তা কৰক, এখন কিমান ডাঙৰ এখন বজাৰ, আৰু আপোনালোকে দেখিলে কিমান কিমান মাছ আছে। মই সকলো প্ৰজাতিৰ মাছ দেখুৱাবলৈ চেষ্টা কৰিম। এইটো ইলিচ মাছ দাদাই দেখাইছে, এইটো ইলিচ মাছ, ইলিচ। এইটো ক'ৰপৰা আহে? এইটো হাওৰা পৰা আহে, কেঁচা ইলিচ। কেঁচা ইলিচ ন? এইটো কিমান দাম পৰে? এইটো আপোনাৰ 900 টকা, 1000 টকা। 900 টকা মানে হ'লচেল ইয়াত? ইয়াত আমাৰ ৰেগুলাৰ চাৰিটা আহে ন? তাৰপিছত খতম হৈ যায়? চব বজাৰ বেয়া হ'লে কেইদিন লাগে লাগে ন? যদি বজাৰ ভাল হয় এদিনতে খালি হৈ যায়। লোকেল মাছ আহিছে, দাদাই দেখুৱাব মোক। লোকেল মাছ আহিছে, লোকেল মাছ চাবলৈ গৈ আছোঁ। বজাৰ পৰিৱেশ লোকেল মাছ আহিছে। এয়া চব লোকেল মাছ, লোকেল মাছ দেখিছে সকলোৱে, গোটেইখিনি লোকেল মাছ। আৰু এইটো মালি ন? মালি কিমানমান দাদা বাহুৰ ৱেট? 15 কেজি 16 কেজি ওজনৰ দাদা বাহু। আপোনালোকে চিন্তা কৰক কিমান ডাঙৰ এটা মাছ। মই চেষ্টা কৰিম দাঙি দেখুৱাবলৈ আপোনালোকক, চাব তাৰ পৰিৱেশ। আৰু যিহেতু মাছৰ বজাৰ বুলি ক'লে বহুত চিঞৰ বাখৰ হয়, সকলোৱে জানে, আৰু তাৰ পৰিৱেশ হয়তো বহুতে দেখা নাই, যি তেওঁলোকে গোটেই পৰিৱেশ দেখিব।
দাদা দাঙি দিছে চব কিমান ডাঙৰ মাছ চব মাছ চব কিমান ডাঙৰ মাছ দাঙি দিছে 15 কেজি 16 কেজি মাছ আপোনালোকৰ সঁচাকৈ আহক যদি বিয়া সদা কিবা আছে ইয়ালৈ আহক বহুত সুলভ মূল্যত মাছ পায় চিতল চক আৰু আৰি চক চিতল আৰি এইফালে আছে আপোনাৰ ইলিচ মানে চালানী মাছেই নহয় লোকেল মাছো ইয়াত প্ৰচুৰ পৰিমাণে পোৱা যায় এতিয়া দেখিছে মোৰ সন্মুখত এয়া বৰালি মাছ আকৌ দি দিব ওচৰলৈ লৈ আহা আৰু কেনেকৈ দিছে বৰালি কেজি 200 টকা ন এয়া বৰালি মাছ আৰু এয়া হয়তো মই খুব সম্ভৱ ভুল নাই কোৱা যদি এইটো পাভ মাছ দাদা কিমান বছৰ হ'ল আপোনাৰ মাছ কটা 20 বছৰ 30 বছৰ কাটি আছে কিমানমান কাটে ডেইলি অৰ্ডাৰ থাকিলে 5 কুইণ্টেল চিতল আৰি বাহু বৰালি আপোনাৰ ক্ৰছ সকলো দেখিলে এতিয়া দেখুৱাম এটা বেলেগ বস্তু আপোনালোকক আৰু হয়তো মই ভয় লাগিছে কিন্তু দাঙি দিম চব আপোনালোকে চব কুচিয়া চব কুচিয়া কুচিয়া চুই চালোঁ ভাল লাগিলে আৰু এটা আজি বজাৰলৈ আচলতে কিমান ডাঙৰ মাছ আহিছে মই ডাঙৰ মাছ এটা আপোনালোকক দেখুৱামগৈ পাৰিলে মাছটো দাঙিও দেখুৱাবলৈ চেষ্টা কৰিম যদি পাৰোঁ আৰু আহকচোন মোৰ লগত দাদাই কৈছে বৰ ডাঙৰ মাছ এটা আহিছে বাহু এটা তাক চাওঁগৈ দিনে কাটি দিওঁ আপোনাৰ এটা ডেঞ্জাৰ মাছ দেখিছোঁ মই চুই নাচাওঁ ডেঞ্জাৰ মাছ কিন্তু আপোনাৰ চুই চালেই দিবই এইটো হৈছে শিঙি মাছ দাদা কিমান দেখুৱাই দিব লোকেল শিঙি দেখিলে মই ডাঙৰ এটা বাহু মাছ আহিছে মানে এইটো ভকুৱা বুলি কয় নামনিত এই ভকুৱা মাছ এটা আহিছে মই তাক চাওঁগৈ দাঙি চাওঁগৈ কিমান ডাঙৰ এইটো কি মাছ পিঠিয়া এটা বেলেগ মাছ দেখিছোঁ পিঠিয়া মাছ এইটো এটা পিঠিয়া মাছ এইটো মানে চব পিঠিয়া মাছ আৰু পিঠিয়াৰ কাষত আছে এইটো কলীয়া যোৰা আচলতে মালি বুলি কয় আচলতে মালি মাছ এইটো এটা মালি মাছ এইটো মালি বুলি কয় কলীয়া যোৰা এতিয়া ব্ৰহ্মপুত্ৰতো পায় এইটো মানে বাহিৰৰ ন এইটো এটা হাওৰাৰ পৰা আহিছে বাহিৰৰ আমাৰ মানে লোকেল নহয় এইটো চব মালি খুব সুন্দৰ হয়তো 2.5 কেজিমান হ'ব আৰু খাবলৈ বৰ টেষ্ট হ'ব এইটো চব বাহু প্ৰকাণ্ড এটা বাহু আপোনালোকে দেখিছে চব মই দাঙিব পৰা নাই প্ৰকাণ্ড বাহু আচলতে আপোনালোকে বজাৰৰ পৰিৱেশ দেখিলে আৰু আচলতে এই মাছৰ এই বৃহত্তৰ যিখন মাছৰ বজাৰ এই মাছৰ বজাৰৰ গাড়ীখিনি ক'ত আনলোড হয় মই তাক দেখুৱাইছোঁ আপোনালোকক বজাৰৰ যে বৃহত্তৰ মাছৰ বজাৰ আচলতে গাড়ীখিনি য'ত মানে অন্ধ্ৰপ্ৰদেশ য'ত হাওৰাৰ পৰা আহে ডাঙৰ ট্ৰাকখিনি আচলতে বস্তুখিনি আনলোড ক'ত হয় তাক দেখুৱাইছোঁ চব ডাঙৰ ট্ৰাক হাওৰাৰ পৰা আহিছে আপোনাৰ অন্ধ্ৰপ্ৰদেশৰ পৰা আহিছে আৰু এনেদৰে ইয়াৰ পৰা ইয়াত এইখিনি লোড হৈ আছে শিৱসাগৰলৈ যাব ধৰক যোৰহাটৰ বেলেগ জেগালৈ যাব নাগালেণ্ডলৈ যাব এনেদৰে ইয়াৰ পৰা আচলতে ট্ৰাকখিনি এনেদৰে ইয়াৰ পৰা মানে মাছখিনি আনলোড হয় আৰু বজাৰৰ ভিতৰলৈ যায় আৰু যিখিনি বাহিৰলৈ পঠিয়াবলগীয়া হয় তেওঁলোকে শিৱসাগৰ নাগালেণ্ড গোলাঘাট তেওঁলোকে ইয়াৰ পৰা মানে ডাইৰেক্ট গাড়ীৰ পৰাই ইয়াত মানে কেৰিয়াৰ গাড়ীত সৰু গাড়ীত লোড কৰি দিয়ে আজিৰ ৰেটত ইয়াত ছাগলী মাংসৰ দাম 600 টকা মাত্ৰ এইখন ছাগলী মাংস বজাৰ মই দেখুৱাইছোঁ আপোনালোকক এইফালে ছাগলী ওলমি আছে মই ঘূৰি দিছোঁ এবাৰ এইফালে ওলমি আছে এইফালে ছাগলী খাচী আৰু কি আছে খাওঁ 600 টকা কেজি ছাগলী মাংসৰ দাম কিমান দাম কম আপুনি চিন্তা কৰক ইয়াৰ পৰা অলপ দূৰ গৈ যোৰহাটত আপুনি ছাগলী মাংস কিনিব লাগিব 700 বা 800 টকাত আৰু এই মৰিয়নিত ছাগলী মাংসৰ প্ৰতি কেজিৰ দাম মাত্ৰ 600 টকা আপোনালোকে মাছৰ বজাৰ মানে পৰিৱেশ দেখুৱালে সমগ্ৰ পৰিৱেশ দেখুৱালোঁ আপোনালোকক আৰু এই মানে
ভিডিঅ'টো আমি যুগুত কৰিছিলোঁ, ভিডিঅ'টো যুগুত কৰোঁতে মোক বহুত সহায় কৰিছে এজন মানে হ'লচেল ব্যৱসায়ীয়ে সুৰজিত দা। সুৰজিত দা বহুত বহুত ধন্যবাদ। সুৰজিত দাই বহুতখিনি সহায় কৰিলে। ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় জনাব। আৰু আপোনালোকে যিমানখিনি পাৰোঁ মই দেখুৱাবলৈ চেষ্টা কৰিলোঁ বজাৰৰ পৰিৱেশ, মাছৰ পৰিৱেশ। আৰু ভিডিঅ'টোৰ জৰিয়তে যদি কিবা জানিবলগীয়া আছে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। ভিডিঅ'টো লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে সকলোকে বহুত 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 ধন্যবাদ। জয় অসম।